নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। কালি আপোনালোকৰ বিশ্বকৰ্মা পূজা কেনে গ'ল? আজি দশমী, আপোনালোকে দশমী কেনেধৰণে উদযাপন কৰিলে কমেণ্ট ছেকশ্যনত জনাব। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰায় 4টাকৈ নতুন নিয়ম, আপোনালোক সকলোৰে বাবে সলনি হোৱা প্ৰায় 4টাকৈ নিয়ম লৈ আহিছোঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, আপোনালোক সকলোৰে বাবে সলনি হোৱা সেই 4টা নিয়মনো কি জানিবৰ কাৰণে। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। আমাৰ ভাৰতবৰ্ষত এতিয়া থাকিব নোৱাৰিব হেনো ভিখাৰী। আজিকালি ভিখাৰীটো খুব কমিছেই, যেতিয়াৰে পৰা চৰকাৰে ফ্ৰী চাউল দিবলৈ ল'লে, অৰুণোদয় আঁচনি পইচা দিবলৈ ল'লে, PM কিষাণৰ ধন দিবলৈ ল'লে, তেতিয়াৰে পৰা ভিখাৰী প্ৰায় নেদেখাই হৈ গৈছে। কিন্তু আপোনাৰ আৰু যি দুই এজন ভিখাৰী আছে, তো সেই দুই এজন ভিখাৰীও এতিয়া থাকিব নোৱাৰিব হেনো আমাৰ ভাৰতবৰ্ষত। তো ভাৰত চৰকাৰে নতুনকৈ এটা প্ৰজেক্ট লৈছে, নাম হৈছে স্মাইল, প্ৰজেক্ট স্মাইল। তো এই প্ৰজেক্ট স্মাইলৰ জৰিয়তে য'ত য'ত ভিখাৰী থাকিব, ভিখাৰীসকলক ৰেস্কিউ কৰা হ'ব। ভিখাৰীসকলক ৰেস্কিউ কৰি ভাৰত চৰকাৰে এতিয়া নিৰ্দিষ্ট বাসগৃহত ৰাখি তেওঁলোকক খোৱা বোৱা পিন্ধা উৰা সকলোবিলাক দায়িত্ব ল'ব এতিয়া ভাৰত চৰকাৰে। তো যোৱাকালি আমাৰ অসমৰ বিভিন্ন স্থানত সেই স্মাইল প্ৰজেক্টৰ অধীনত ৰেস্কিউ চলোৱা হৈছিলে, আৰু সেই ৰেস্কিউৰ অধীনত য'ত য'ত ভিখাৰী পাইছে ভিখাৰী উঠাই লৈ গৈছে। ভিখাৰী উঠাই তো তেওঁলোকক মানে ভালদৰে খোৱা বোৱা থকা মেলাৰ সুবিধা প্ৰদান কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা। তো ভাৰত চৰকাৰে এয়া এক নতুন পদক্ষেপ হাতত লৈছে, যাতে বাহিৰৰ পৰা যদি কেতিয়াবা মানুহ আহে তো ভিখাৰীসকলক দেখি যাতে কোনো নকয় যে ভাৰত মে বহুত ভিখাৰী। তো এনেকুৱা যাতে নকয়, বা অসমত যাতে বহুত ভিখাৰী আছে তেনেকুৱা নকয়। তো তাৰ কাৰণে হয়তো এই পদক্ষেপ হাতত লৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা। হিন্দীত নকয় বাৰু, ইংলিছতে ক'ব। আগবাইছে ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো সলনি হৈছে EVM মেচিনৰ ওপৰত। তো EVM মেচিনৰ ওপৰত নতুনকৈ নিয়ম সলনি কৰি দিছে আমাৰ ভাৰতবৰ্ষত। আহি আছে আগন্তুক 2026 চনত আমাৰ ভাৰতৰ নিৰ্বাচন, আৰু বিহাৰৰ নিৰ্বাচনো আহিছে। তো তাৰ পূৰ্বে এতিয়া আমাৰ মানে ভাৰতৰ ইলেকশ্যন ডিপাৰ্টমেণ্টে কি কৰিছে, আমি যে EVM মেচিনত বুটানটো টিপোঁ, আগতে চাবচোন আপোনালোকে কি হয়, বিজেপিৰ ফুলপা থাকে, বিজেপি পাৰ্টিৰ এগেইনষ্টত, কংগ্ৰেছৰ আপোনাৰ 7খন থাকিব, ৰাইজৰ দলৰ তেওঁলোকৰ যিটো প্ৰতীক চিহ্ন সেইটো থাকে, হয় নহয়? কিন্তু এইবাৰ কি হ'ব, অকণমান চেঞ্জ হ'ব। এইবাৰ কি কৰিছে, আপোনাৰ প্ৰতীক চিহ্নৰ পৰিৱৰ্তে প্ৰাৰ্থীজনৰ ফটো থাকিব। প্ৰাৰ্থীজনৰ ফটো চাই আপোনালোকে ভোট দিব পাৰিব। মানে এইবাৰ পাৰ্টি চাই নহয়, প্ৰাৰ্থী চাইহে ভোট দিয়া হ'ব। তো এইটো এটা মানে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা মোৰ মতে ক'বলৈ গ'লে এক প্ৰকাৰ ইণ্ডিকেট সকলোকে, যে আপোনালোকে পাৰ্টি চাই নহয়, প্ৰাৰ্থী চাই ভোট দিয়ক। আৰু যাৰ কাৰণে নেকি এতিয়া পাৰ্টিৰ চিহ্নটো আঁতৰাই দিয়া হ'ব, প্ৰাৰ্থীৰ ফটোখনহে লগোৱা হ'ব বুলি জনাইছে। আগবাইছে ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। ইয়াৰ পাছৰ নিয়মটো ওলাইছে অৱশ্যে দিল্লীৰ পৰা, আৰু এই নিয়মটো যদি আমাৰ অসমতো কৰি দিয়া যায় কেনে হ'ব বাৰু, সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। তো দিল্লীত কি কৰিছে, এতিয়াৰে পৰা যদি কোনোবাই প্ৰদূষণ কৰে তো তেখেতক এৰেষ্ট কৰা হ'ব বুলি জনাইছে। কাৰণ দিল্লীৰ প্ৰদূষণ দিনক দিনে বাঢ়ি গৈছে। দিল্লীৰ প্ৰদূষণক লৈ এতিয়া চিন্তিত হৈছে দিল্লীৰ উচ্চতম ন্যায়ালয়, আৰু যাৰ কাৰণে দিল্লীৰ উচ্চতম ন্যায়ালয়ে কৈছে যে বায়ু প্ৰদূষণ কৰাসকলক জেললৈ পঠোৱা হ'ব। জেলত পঠিওৱাৰ ব্যৱস্থা নকৰিলে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰা সহজ নহয়। এই মন্তব্য কৰিছে মুখ্য ন্যায়াধীশ BR গাভাই। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ BR গাভাই কৈছে, যদিহে জেললৈ আমি পঠাই নিদিওঁ, মানুহক এনেকৈ এৰি দিওঁ, তেনেহ'লে এই সমস্যা সমাধান কেতিয়াও নহ'ব। গতিকে যোনে প্ৰদূষণ কৰিব তাকে জেললৈ পঠোৱা হ'ব। তো আমাৰ অসমতো মোৰ মতে এই নিয়মটো কৰিব লাগে, যোনে লেতেৰা কৰিব তাকে বাপেকে জেলত নিয়া হ'ব। আগবাইছে একেবাৰে শেষৰটো সলনি হোৱা নিয়মৰ ফালে। একেবাৰে শেষৰটো সলনি হোৱা নিয়ম হৈছে জনজাতিকৰণৰ ওপৰত। তো 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে। এতিয়া অসম চৰকাৰে এতিয়ালৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিয়া হোৱা নাই। তো সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো কৰিম বুলি ক'লে কৰিব পৰা ব্যৱস্থা নহয়। ঠিক আছে, তো তাৰ কাৰণে নৱেম্বৰ মাহৰ আমাৰ অসম চৰকাৰে অসম কেবিনেটৰ ওচৰত এই সম্পৰ্কে মানে প্ৰতিবেদন আগবঢ়াব। অসম কেবিনেটে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰিব, তাৰ পাছত কিবা এটা ব্যৱস্থা ল'ব। এতিয়া যদি কিবা এটা মানে কাম কৰিবলৈ হয়, একদম তৎক্ষণাত হৈ যায়। মানে আজিয়েই ধৰি লওক কেবিনেট মিটিং বহালে, কালিলৈ গোটেইখিনি কাম কাজ কৰি মুঠতে এপ্ৰুভ কৰি তাৰ ওপৰত কাম আৰম্ভ কৰি দিয়ে। কিন্তু 6 জনগোষ্ঠী জনজাতিকৰণৰ বাবে ইমান বছৰ লাগি গ'ল বিজেপি চৰকাৰৰ, 10 বছৰ লাগি গ'ল। তো কিয় মানে 10 বছৰে এই কামটো কিয় কৰিব নোৱাৰিলে, এইটো ডাঙৰ কথা। হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। এই বোলে কাৰোবাক উচ্ছেদ কৰিব লাগে, বনালে আমুক বিঘা মাটি আছে, বছ চেংচন, উচ্ছেদ কৰ। কিন্তু 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা দিবৰ কাৰণে 10 বছৰে সময় কিয় লাগিলে, এইটো ডাঙৰ প্ৰশ্ন।
তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম